হাই ফ্ৰেণ্ডছ, এয়া চাওক গুৱাহাটীৰ কি অৱস্থা হৈ আছে। অলপ আগতে এজাক ডাঙৰ বৰষুণ আহিলে, বৰষুণ অহাৰ লগে লগে এই বানপানীৰ সৃষ্টি হ'ল। বানপানীটো কি ক'ম আৰু, এইটো এটা সমস্যাই হয়, ডাঙৰ সমস্যা, যোনটো কোনো সংশোধন কৰিব নোৱাৰে। আৰু আমাৰ ৰাইজৰ ভুলৰ কাৰণেই বানপানীটো হয়, যিহেতু ড্ৰেইনত আমি প্লাষ্টিকৰ পৰা ধৰি আদি কৰি পেলাই দিওঁ, বটলৰ পৰা ধৰি পেলাই দিওঁ, তো সেইকাৰণে পানীটো যাব নোৱাৰে। আৰু তাতে ৰাস্তাৰ কামো চলি আছে, ড্ৰেইনৰ কামো চলি আছে, সেইকাৰণে আৰু ড্ৰেইনবিলাক বন্ধ হৈ আছে, তাৰ কাৰণে বানপানীটো হ'ল। তো আপোনালোকক এটা বিশেষ অনুৰোধ জনাইছোঁ, যদি আপোনালোকৰ কোনো কাম নাথাকে আপোনালোকে ঘৰৰ পৰা ওলাই নাহিব, যিহেতু চাৰিওফালে ড্ৰেইনবিলাক খোলা আছে, খোলা থকাৰ কাৰণে গমেই নাপায় কোনটো ৰাস্তা কোনটো ড্ৰেইন, ঠিক আছে। আৰু এটা কথা ক'ব খুজিছোঁ, যোৱা বছৰ এনেকুৱা সময়তে বানপানীতে আমাৰ এটা ডাঙৰ দুৰ্ঘটনা ঘটি গ'ল, যোনটো সৰু ল'ৰাজন ড্ৰেইনত পৰি আমাৰ পৰা হেৰাই যাব লগা হ'ল। তো এনেকুৱা ভুল যেন আৰু কাৰো লগত নহয়, তাৰ বাবে আমি সজাগ আৰু সচেতন হ'ব লাগিব। যিহেতু আমি সজাগ সচেতন নহ'লে আমাৰ লগত যিকোনো মুহূৰ্তত দুৰ্ঘটনা ঘটিব পাৰে, তাৰ বাবে আমি সাজু হৈ থাকিব লাগিব। তো এয়া আপোনালোকে নিজেই চাই ল'ব ভিডিঅ'টোত। এয়া হ'ল অনুৰাধা বামুণী মৈদামৰ দৃশ্য। বাকী যোনে যোনে চাই আছে ভিডিঅ'খিনি চালে গম পাই যাব কিমান পানী হৈছে। মোৰ আৰু বিশেষ ক'ব লগা একো নাই।